নমস্কাৰ প্ৰথম বাৰ্ষিকৰ সকলো ছাত্ৰ ছাত্ৰীকে নমস্কাৰ জনাইছোঁ মই তোমালোকে চোৱা এটা নটিফিকেশ্যন ওলাইছে যোৱা 2 তাৰিখে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ পৰা তোমালোকৰ যিটো পাছ হোৱাৰ ক্ৰাইটেৰিয়াটো সেইটো চেঞ্জ হৈছে তোমালোকে চোৱা নটিছখন তোমালোকে ভালদৰে পঢ়িলে তোমালোকে দেখা পাবা যে ইতিমধ্যে তোমালোকৰ অহাকালি কোনোবা ডিষ্ট্ৰিক্টত 5 তাৰিখৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব তাৰ আগতে তোমালোকে চোৱা তোমালোকৰ কাৰণে এটা নটিফিকেশ্যন আহিছে যে তোমালোকৰ পাছ হোৱাৰ ক্ৰাইটেৰিয়াটো চেঞ্জ কৰা হৈছে প্ৰথমে নটিফিকেশ্যনটো চোৱা ইট ইজ হিয়াৰ বাই নটিফাইড টু অল কনচাৰ্ন ডেট দ্য পাছ পাৰ্চেণ্টেজ ক্ৰাইটেৰিয়া ফৰ দ্য HS ফাৰ্ষ্ট ইয়াৰ examination 2026 has been revised as per the new academic guideline. The minimum pass percentage has been increased from 30% to 33 with immediate effect. সিম্পল আৰু সাধাৰণ অৰ্থত ক'বলৈ গ'লে তোমালোকৰ এইটো হ'ব যে যিটো তোমালোকে 100ৰ ভিতৰত 30 পাব লাগিছিলে তাৰ ঠাইত এতিয়া তোমালোকে 100ৰ ঠাইত 33 মাৰ্ক পাব লাগে ইমানে হয় কথাটো শুনা 1 নম্বৰ যিটো থাকে তোমালোকৰ টোটাল মাৰ্ক যিটো সাবজেক্টৰ থিওৰিত 1 নম্বৰ থাকিলে তোমালোকৰ পাছিং মাৰ্কটো হ'ব 33 য'ত তোমালোকৰ প্ৰজেক্ট বা প্ৰেক্টিকেল মাৰ্কটো নাথাকে য'ত তোমালোকৰ থিওৰি মাৰ্ক তোমালোকৰ 70 হ'লে তোমালোকে পাছ মাৰ্ক কিমান পাব লাগে 23 আৰু লগতে তোমালোকে তাত প্ৰেক্টিকেল মাৰ্ক 10 কৈ গ'লে টোটাল প্লাস হ'ব তোমালোকৰ 33 যেনেকৈ তোমালোকে 90 পোৱাটো 30 পাব লাগে 80 26 পাব লাগে তেনেদৰে তোমালোকৰ 50 মাৰ্কৰ এক্সাম হ'লে তোমালোকে 17 পাব লাগে আৰু ইফালে তোমালোকৰ প্ৰেক্টিকেল মাৰ্ক 16 কৰি পাই টোটাল 33 অৰ্থাৎ সিম্পল সাধাৰণ অৰ্থত আগতে যিটো 100ৰ ভিতৰত 30 পালে পাছ আছিলে এতিয়া 33 মিনিমাম তোমালোকে 33 পাব লাগিব সেইটো আছিল নোটিছখন তোমালোকে চোৱা এইটো যোৱাকালি 2 তাৰিখে হোৱা নোটিছখন হয় এইটো ভালদৰে চাই ল'ব যেহেতু অহাকালিৰ পৰা এক্সামটো ষ্টাৰ্ট হৈছে ভালদৰে পঢ়া শুনা কৰিবা আৰু লগতে কিবা হেল্প থাকিলে তোমালোকে কমেণ্ট কৰি জনাবা মই যিকোনো বিষয়ৰে তোমালোকক অনলি আৰ্টছৰ মই তোমালোকক সহায় কৰি দিম ধন্যবাদ চেনেলটো সাবস্ক্ৰাইব কৰিবা যদি নতুনকৈ চাই আছা